নমস্কাৰ মোৰ নাম অলকানন্দা ভূঞা মই তেজপুৰ লিটাৰেচাৰ ফেষ্টিভেলৰ কোঅৰ্ডিনেটৰ আমাৰ ইয়াৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন প্ৰথমবাৰো আমি দৰ্শকৰ বিপুল সঁহাৰি পাইছিলোঁ এইবাৰো বিপুল সঁহাৰি পাম বুলি আশা কৰিছোঁ কাৰণ বহুত কেইজন আমাৰ লেখক সাহিত্যিক গ্ৰন্থকাৰ আহিছে বৰ্তমান আহি পাইছে আৰু আহিবলৈ বাকী আছে ধন্যবাদ নমস্কাৰ মোৰ নাম সন্ধানী দত্ত মই ইয়াৰ ডকুমেণ্টেশ্যনৰ কোঅৰ্ডিনেটৰ হয় তেজপুৰ লিট ফেষ্টৰ আৰু মই লোকপ্ৰিয় গোপীনাথ বৰদলৈ গাৰ্লছ কলেজৰ এছিষ্টেণ্ট প্ৰফেচৰ ডিপাৰ্টমেণ্ট অফ ইংলিছ নমস্কাৰ মই ৰক্তিমা বৰুৱা মই তেজপুৰ লিটাৰেচাৰ ফেষ্টিভেলৰ কোঅৰ্ডিনেটৰ হয় তো আমি 2 বছৰ মূৰে এই প্ৰগ্ৰেমটো কৰোঁ আজি আমাৰ প্ৰথম দিনা তো ভালকৈ হওক আশা কৰিছোঁ Hello everyone, welcome back to my channel. Hope you all guys are doing good. নমস্কাৰ সকলোকে বলক আজি এটা আকৌ নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো এয়া মই আহিছো তেজপুৰত হৈ থকা লিটাৰেচাৰ ফেষ্টিভেল 2024ত আৰু লগতে আপোনালোকক মই ক'বলৈ বিচাৰো যে আজিৰ ব্লগটো অতি স্পেশাল ব্লগ মোৰ কাৰণে কাৰণ মোক সেইদিনা নিজে তেওঁলোকে কন্টেক্ট কৰি ব্লগ বনাবৰ কাৰণে মাতিছিলে প্ৰগ্ৰামটো আছিল 3 দিনীয়া 24th 25th আৰু 26th ডিসেম্বৰ 2024 কিন্তু কিবা কাৰণত মই 3 দিন যাব নোৱাৰিলো অকল প্ৰথম দিনাই গলো আৰু সেইদিনাৰে মই কিছু মুহূৰ্ত ক্যাপচাৰ কৰিছিলো আৰু এয়া দেখিবলৈ পাইছে সকলো আহি আগফালে উপস্থিত হৈছেহি কাৰণ সেইদিনাৰ চিফ গেষ্ট আৰু বাকি গেষ্টসমূহ আহি পাইছেহি আৰু তেওঁলোকক এতিয়া আদৰি নিয়া হ'ব ভিতৰলৈ বলক এতিয়া আগবাঢ়ি যাওঁ আৰু আহিয়ে এয়া ভিতৰত ক্ৰমান্বয়ে আপোনালোকে দেখা পাইছে ডক্টৰ ভূপেন হাজৰিকা দেৱ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ ফণী শৰ্মা দেৱ আৰু শেষত বিষ্ণুপ্ৰসাদ ৰাভা দেৱ ধুনীয়াকৈ তেওঁলোকৰ ফটোকপি ৰাখি তাত ধূপবন্তি জ্বলোৱা হৈছে এতিয়া বলক অডিটৰিয়ামৰ ভিতৰলৈ যাওঁ আৰু এই 3 দিন ইয়াতে অনুষ্ঠান ভাগ পতা হ'ব গতিকে বলক পোনপ্ৰথমে আমিও গৈ সিট গ্ৰহণ কৰি লওঁ আৰু তাৰ পাছত গোটেই মুহূৰ্তখিনি মই ক্যাপচাৰ কৰি আপোনালোকৰ আগত দাঙি ধৰো আৰু লগতে আশা কৰো আপোনালোকে এনজয়ও কৰিব হেমতে তেজপুৰ জিলা প্ৰশাসন আৰু তেজপুৰীয়া ৰাইজৰ সহযোগত আয়োজিত দ্বিতীয়বাৰৰ বাবে আয়োজিত তেজপুৰ সাহিত্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানটিত উপস্থিত সুধীবৃন্দলৈ সশ্ৰদ্ধ স্বাগতম আদৰিবলৈ ওলাইছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ গৱেষক শিক্ষাৰ্থী ৰুদালী শৰ্মাই Good morning ladies and gentlemen, I am Rudali Sharma and it is my pleasure to be your host for the inaugural ceremony of Tejpur Literature Festival 2024 organized in association with Punitpur District Administration and the general public. এতিয়া এয়া আপোনালোকে দেখা পাইছে বন্তি প্ৰজ্বলন অনুষ্ঠান ভাগ আৰম্ভ হৈছে পোনপ্ৰথমে সকলো অতিথিৰ হাতেৰে এই অনুষ্ঠান ভাগ কৰি লোৱাৰ পাছত আজিৰ গোটেই প্ৰগ্ৰামটো আৰম্ভ হ'ব আৰু চাওকচোন ইমান ভিৰ আছিল হেখিনিতে কাৰণ বহুত কেমেৰামেনো আছিল সবে ভিডিও কৰি আছিল নিজৰ মোবাইলত গতিকে কেনেকে কোনফালৰ পৰা কি ক্লিপ লৈছো নিজেও গম পোৱা নাই যোনফালেই যেনেকৈ জায়গা পাইছো হেফালে মুঠতে মই সোমাই গৈছো গতিকে কিবা যদি কেমেৰাৰ এংগলত অসুবিধা পাইছে আপোনালোকে ক্ষমা কৰিব লগতে এয়া বন্তি প্ৰজ্বলন কৰাও হৈ গৈছে গতিকে বলক ব্লগটোত আগবাঢ়ো আৰু এয়া ষ্টেজত অকনমানিজনীক চাওকচোন ইমান ধুনীয়াকৈ বৰগীত ভাগ গাইছে হৰি নাম ৰখেন বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰদেৱ
কৰিছো এতিয়ালৈকে মোৰ ব্লগটো চাই ভাল পাইছে বলক আগবাঢ়ি যাওঁ এয়া দেখিবলৈ পাইছে এতিয়া আৰম্ভ হৈছে অতিথিক জনোৱা আদৰণি সভাভাগ মই বহি আছিলো পিছফালে যেনেকৈ আপোনালোকে দেখা পালে গতিকে একদম আৰম্ভ হোৱাৰ লগালগ মই দৌৰি আহিছো আগলৈ কিন্তু আহি পাওঁ মানে আৰম্ভ হৈয়ে গ'ল যি নহওক এতিয়া এখিনিৰ পৰাই দেখাই যাওঁ আৰু যেনেকৈ দেখিছিলে অথনিৰ ভিৰটো এতিয়াও তেনেকৈ আছে গতিকে এতিয়াও কেমেৰা এংগল কি আহে মই নাজানো বাকি এফালৰ পৰা মই দেখাই যাম সকলোকে ফুলাম গামোচা হৰাই ফুল আদিৰে আদৰণি জনোৱা আৰু লগতে এইখিনতে অকমান সময় মই মোৰ নিজৰ কাৰণে ল'ব বিচাৰো মানে মই মোৰ মনৰ কথাখিনি কৈ লওঁ যেনেকৈ মই কৈছিলো যে তেওঁলোকে মোক নিজে এবাৰ নিমন্ত্ৰণ জনাইছে এই লিটাৰেচাৰ ফেষ্টিভেল ভাগলৈ তাৰ কাৰণে পোনপ্ৰথমে বহুত বহুত থেংক ইউ ক'ব বিচাৰো এনেকুৱা সুযোগ এটা মই জীৱনত পোৱাৰ কাৰণে অতি সুখী আৰু মই নাজানো এনেকুৱা অনুষ্ঠানত কেনে ধৰণে ব্লগ বনাব লাগে কাৰণ ইয়াৰ আগতে এনেকুৱা এক্সপেৰিয়েন্স কেতিয়াও হোৱা নাই এবাৰ মোৰ প্ৰথম গতিকে যেনেকৈ মোৰ চিন্তা শক্তিৰে মই যিখিনি ঢুকি পাইছো সেইখিনিৰ হৈতে মই আগবাঢ়ি গৈছো ব্লগটো লৈ আশা কৰো সকলোৱে চাই ভাল পাব আৰু লগতে সৰিও ক'ব বিচাৰো কাৰণ মোক 3 দিনৰ কাৰণেই বিচাৰা হৈছিল কিন্তু মই মোৰ কিছু নিজৰ প্ৰবলেম থকাৰ বাবে মই 3 দিন যাব নোৱাৰিলো কেৱল প্ৰথম দিনাই গলো আশা কৰো আগলৈ যদি ভগৱানে এনেকুৱা সুযোগ আকৌ দিয়ে তেনেহলে মোক জুনে যত যেনেকৈ বিচাৰে মই তেনেকৈ উপস্থিত থাকিবলৈ পুৰা চেষ্টা কৰিম বাৰু যি নহওক বহুত হৈ গল মোৰ কথা এতিয়া বলক আপোনালোকে সকলোখিনি চাই লওক Thank you. We are also honored to have among us Dr. Sunil Mohanty, former professor. এয়া আদৰণি সভাভাগৰো শেষ পৰ্যায় পাইছেহি ইয়াৰ লগতে বুলু মই সকলোকে এবাৰ দেখাই লওঁ মোৰ কেমেৰাটো ঘূৰাই যেনেকৈ কৈছিলো মই পিছফালে বহি আছিলো আৰু দৌৰি আহিছো আকৌ উঠি অহাৰ সুযোগ পাওনে নাই ঠিক নাই গতিকে এটো সুযোগতে এবাৰ সকলোকে দেখাই লৈছো লগতে বলক ব্লগটোত আগবাঢ়ি যাওঁ আৰু ষ্টেজত এয়া শ্ৰী অংকুৰ ভৰালী স্যাৰ ডিস্ট্ৰিক্ট কমিশনাৰ অফ শোণিতপুৰ Warm good morning to everyone here. It gives me immense pleasure to welcome you all to this Festival of Words, Thoughts and Culture. The august gathering here is proof to the testimony that small ideas have the power to create bridges, to transcend boundaries and synergize an entire community, to come together in a beautiful celebration of life through literature. I take great pride in welcoming retired Lieutenant General Rana Pratap Kalita sir, our chief guest for this occasion, our esteemed guest of honor, distinguished authors and speakers, Sri Rovin Nangam, keynote speaker Sri Dhruva Hajarika sir, Safali Vaidya ma'am, editor-in-chief, Speaking Tiger, Ravi Singh ji, Dr. Gumlat Meow, Shasir Bachumatari, other distinguished authors, sponsors and dear literature enthusiasts. On behalf of Team Tejpur Literature Festival, it's my privilege and joy to welcome you all to the Tejpur Lit Fest 2024. এয়া সাৰক শুনা পালে সকলোৱে এতিয়া এই কুৰাস্তি লৈ আগবাঢ়ো বলক সৰুতে নিজেও গাইছিলো দেখি মনত পৰি গ'ল যি নহওক আজি বাৰু শুনিয়ে লওঁ বলক Invite Piku Mohanto to the stage and also Padmaja.
meet the Bhattaja, the one who started with the working, and Shri Piku Mohanto Dangoria, whose team has welcomed the guests while the ceremony started. And Alipan Cholurida, Padmaja, and Alipan. Thank you so much for your cooperation during the ceremony. এতিয়া এয়া সকলোৰ পাছত ষ্টেজত আপোনালোকে দেখা পাইছে সেইদিনাৰ অনুষ্ঠান ভাগৰ চিফ গেষ্ট ৰিটায়াৰ্ড লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ছাৰক The members of the organizing committee of Tezpur Lead Festival, ladies and gentlemen present here. It's really a matter of great honor for me to be invited as a chief guest of Tezpur Literary Festival, second edition in 2024. I'd like to begin by extending a warm greetings and to all the literary enthusiasts present here today. I would also like to thank the organizing committee, firstly, for giving us an opportunity to be here today, interact and exchange our views on literature. Though, as you are aware from my introduction, that being an army man, I am not very sure how much I can contribute to the literature per se. And in fact, when I was invited, I was trying to find a reason why I have been invited to a literary festival as chief guest. এয়া সকলোৰ পিছত এতিয়া বলক আমি উপভোগ কৰোঁ ধুনীয়া নৃত্য পৰিৱেশ प्राणातुहस्मि कृष्णं प्राणातुहस्मि এয়া অনুষ্ঠান ভাগৰ প্ৰায় শেষ পৰ্যায় পাইছোহি লগতে মই মোৰ ব্লগটো শেষ কৰিম আৰু কৰিছো আপোনালোকে চাই ভাল পালে এনজয় কৰিলে গোটেই ব্লগটো হেদিনা মই যাবলৈ পাইও অতি সুখী হৈছো ভবা নাছিলো জীৱনত এনেকুৱা এটা সুযোগ পাম কোনবাই মোক এনেকে এভাগ অনুষ্ঠানৰ কাৰণে মাতিব নিজেই ব্লগ বনাবৰ কাৰণে গতিকে মই বহুত হ্যাপি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো এনেও মই অকমান কথা কোৱাত আৰু মনৰ ভাৱটো প্ৰকাশ কৰাত অকমান কেঁচা হেতু সকলোৱে জানে জুনে মোক চিনি পায় গতিকে যেনেকৈ পাৰিছো তেনেকৈ মই ভয়েস ওভাৰ কৰিছো আৰু লগতে মই আশা কৰিছো আপোনালোকে এনেকৈ মোক সাপোৰ্ট কৰি যাব আগলৈকো মোৰ প্ৰতিটো ব্লগত মোৰ গোটেই চেনেলটোত আৰু ইয়াৰ পিছতো আৰু বহুত অতিথি আহিছিল যাক মই ব্লগত লোৱা নহল কাৰণ মই উপস্থিত নাছিলো হেদিনাও আহিছিল আৰু তাৰ পিছৰ দুদিনো আহিছিল সেই গোটেইখিনি মুহূৰ্তও ক্যাপচাৰ কৰিবলৈ পৰাহেতেন বহুত ভাল আছিল কিন্তু কি কৰিম আৰু উপায় নাই শেষত আৰু এভাগ নৃত্য পৰিবেশন দেখাই পেলাই বলক বাকি দিনটোত আমি কি কৰিলো তাকে দেখাম
এয়া গোটেই প্ৰগ্ৰামটো শেষ কৰি ওলাই আহিলো আৰু তাতে লাঞ্চ দিছিলে লাঞ্চ কৰি লওঁ বুলো তাৰ পাছত এয়া লাঞ্চ কৰি আগুৱাই আহিছো সৰুকৈ বুক ষ্টল এখনো পতা হৈছিলে সাইনিং দুৰ্জয় দত্ত লিখা আছে আপোনালোকে দেখা পাইছে কিন্তু কথাটো হ'ল যে তেওঁ পিছৰ দিনাহে আহিছিলে মই যোৱাৰ দিনা তেওঁ আহা নাছিলে গতিকে কিনো কৰিম আৰু তেওঁৰে কিছুমান কিতাপ চালো আৰু চাই মেলি লৈ ভাল লাগিল গতিকে দুখন আমি দুজনীয়ে মানে এখন আমি নিজৰ ভাগত কিনিলো লগতে চাব পাৰে ইয়াৰ গোটেই পৰিবেশটো অকমান দেখাবলৈ মই চেষ্টা কৰিছো বহুত মানুহ আছে আহি সবে কিতাপ চাইছেহি বেলেগ ৰাইটাৰৰ কিতাপো আছে ইয়াত লগতে দুৰ্জয় দত্তৰো আছে আমি বেলেগ কিতাপৰ ফালে নগলুৱে অকল এই ৰোমান্টিক নভেলৰ ফালে থাকিলো কিনো কব আৰু তাকে পঢ়ি মানে কি হ'ব মই অনলাইন বহুত বহু ৰোমান্টিক নভেল জানেনে এবাৰ মই ফাৰ্স্ট টাইম এনেকে কিনিছো কিতাপ আৰু এতিয়ালৈতো ঘৰলৈ আহি মই পঢ়া ষ্টাৰ্টও কৰিলো মই কিনা কিতাপখন পঢ়ি ভাল লাগিছে বাৰু আপোনালোকে দেখা পালে এনেকৈ পাৰ হল মোৰ 24th ডিসেম্বৰৰ দিনটো বহুত ভাল লাগিল আনএক্সপেক্টেড আছিল আৰু এনেকৈ এটা দিন পাৰ কৰিম বুলি ভাবা নাছিলো সপোনতো গতিকে নাভাবাকে আনএক্সপেক্টেডলি এনেকুৱা এটা দিন মোৰ পাৰ হল এয়া চাব পাৰে সাইকিয়ে দেখাই দিছে দুখন কিতাপ আমি দুজনীয়ে কিনা দুজনীৰ দুখন ইয়াৰ লগতে থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং মাই ব্লগ এনেকৈ আপোনালোকে সাপোৰ্ট কৰি থাকিব আৰু মোৰ চেনেলটো জুনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া ব্লগ আহি আছে See you everyone in my next vlog. Till then, take care and stay tuned.